ৰাজ্যত পুনৰ অংগনবাড়ী কেন্দ্ৰত দুৰ্নীতি চৰকাৰৰ বুঢ়া আঙুলি অংগনবাড়ী কৰ্মীৰ বেআইনীভাৱে চলোৱাৰ অভিযোগ অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী জৰিনা বেগমৰ বিৰুদ্ধে ধুবুৰী জিলাৰ চাপৰ হালকচা শিক্ষাখণ্ডৰ অন্তৰ্গত জালিকুৰা চৰৰ অংগনবাড়ী কেন্দ্ৰ বেআইনীভাৱে চলাই থকাৰ অভিযোগ উত্থাপিত কৰিছে একাংশ ৰাইজে জানিব পৰা মতে অসম চৰকাৰৰ চকুত ধুলি দি 194 নং জালিকুৰা চৰৰ অংগনবাড়ী কেন্দ্ৰখন বৰ্তমান কায়েত পাৰা প্ৰথম খণ্ডত স্থাপন কৰি অবৈধভাৱে চলাই আছে কেন্দ্ৰটোৰ কৰ্মীৰ লগতে একাংশ ব্যক্তিয়ে দিনৰ 12 বজাতো তলা খোলা নাযায় এই কেন্দ্ৰটোৰ দুৱাৰ ফলত চিন্তিত হৈ পৰিছে ৰাইজ সঠিক সময়মতে উপস্থিত নহয় এইজনী কৰ্মী জৰিনা বেগমে চাওক এই দৃশ্য কেন্দ্ৰটোৰ প্ৰধান কৰ্মীগৰাকীক প্ৰশ্ন কৰাত উত্তৰ নিদিয়াকৈ চিঞৰ বাখৰ কৰে পিছত স্থানীয় সাংবাদিকক উপস্থিতিত হোৱাত ঘটনাস্থলীৰ পৰা পলায়ন কৰে কেন্দ্ৰৰ প্ৰধান কৰ্মীগৰাকীয়ে চাওক এই দৃশ্য কেন্দ্ৰটোৰ প্ৰধান কৰ্মীগৰাকীক প্ৰশ্ন কৰাত উত্তৰ নিদিয়াকৈ চিঞৰ বাখৰ কৰে পিছত স্থানীয় সাংবাদিক উপস্থিত হোৱাত ঘটনাস্থলীৰ পৰা পলায়ন কৰে কেন্দ্ৰৰ প্ৰধান কৰ্মীগৰাকীয়ে এতিয়া প্ৰশ্ন হয় বাতৰি চাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা হাতত লয় সেয়া হ'ব লক্ষণীয় বিষয় আপোনালোকে নিশ্চয় চাইছে এই স্কুলখন এনেকুৱা অৱস্থাত হৈ আছে আপোনালোকে চালে কোনো ৰাস্তা নাই অহা যোৱাৰ আৰু এই স্কুলখন মই শুনা পাইছোঁ আগতো মই বহলপুৰ আঞ্চলিক কামচুৰ প্ৰেচিডেণ্ট হয় অৱগত কৰিছে এই গাঁৱৰ মানুহে যে এই স্কুলখন টিচাৰ 6 মাহত 4 মাহৰ মূৰে মূৰে এনেকুৱা মাজে মাজে স্কুলত আহে আপোনালোকে চালে নিশ্চয় গম পাব এই স্কুলখন যে পানী খোৱাৰ ব্যৱস্থা সেইটো বহুত ফাকতাৰে নাইকে ইয়াত আৰু আপোনালোকে চাব নিশ্চয় এই স্কুলখন এনেকুৱা এটা বেমাজালিৰ সৃষ্টি হৈ আছে আপোনালোকে শিক্ষক কৰ্মৰত বিষয়া যিসকল আছে আপোনালোকে এই স্কুলখন তদন্ত কৰিব লাগে অতি শীঘ্ৰে আৰু কৰিব লাগে যাতে অতি শীঘ্ৰে এইটো যাতে ন্যায় আমাক লাগে এইটোৱে মই অনুৰোধ কৰিছোঁ কি হৈছে আসলতে হৈছে এইখন স্কুল যেটো অংগনবাড়ী স্কুলটো আমি দেখাবলৈ পাইছোঁ এইটো স্কুলখন বহুত দিন হ'ল ইয়াত আছে আমাৰ হেগুনজাৰী গাঁৱত কিন্তু আমাৰ স্কুলখন অংগনবাড়ী স্কুলটো এই হেগুনজাৰী গাঁৱৰ নহয় এইটো জালিকুৰা চৰ বুলি লেখা আছে যেটো আমি সাইনবোৰ্ডত দেখিবলৈ পাইছোঁ কিন্তু এইটো জালিকুৰা গাঁও আছে আমি দেখাবলৈ পাইছোঁ যে জালিকুৰা গাঁও আছে কিন্তু জালিকুৰা চৰ বুলি লেখা নাই কিন্তু আমি ইয়াত সাইনবোৰ্ডত দেখিবলৈ পাইছোঁ জালিকুৰা চৰ বুলি লেখা কিন্তু এইটো স্কুলটো আমাৰ এইটো হেগুনজাৰী গাঁৱৰ হয় স্কুলৰ ছাত্ৰ ছাত্ৰী আহে আজি বাইদেউ আহিবলৈ আমি দেখিবলৈ পাইলোঁ এটা ছাত্ৰ ছাত্ৰী নাই হয় আমি আজি দেখিবলৈ পালোঁ যে আপোনালোকৰ এইখন কেন্দ্ৰত কোনো ধৰণৰ ছাত্ৰ ছাত্ৰী যে আহিব তাৰ মানে ৰাস্তাটো নাই এই বিষয়ে কি মন্তব্য আপোনাৰ আছে আমি চাওঁ এতিয়া আহি পেলাই মেম সোধোঁ যে এইটো মেম ৰাস্তাটো নাই কিয় কয় ৰাস্তাটো বন্ধ কৰি দিছে এইটো ঘৰৰ বেলেগৰ ঘৰৰ সন্মুখতে আহিব লগা হয় স্কুলখনত একচুৱেলি কিহৰ কাৰণে বন্ধ কৰি দিছে এইটো আমি নাজানো মাটিটো কি স্কুলৰ নে